মৰাণৰ অভয়পুৰীয়াত অঘটন বিহু চাবগৈ বোৱাৰীৰ ৰহস্যজনক মৃত্যু বলপূৰ্বক নিচাজাতীয় সামগ্ৰীৰ বেজী দি হত্যা কৰাৰ অভিযোগ মৃত বোৱাৰীগৰাকী থিনা গগৈ মৰাণৰ অভয়পুৰীয়া বঙালী গাঁৱৰ মাতৃগৃহৰ পৰা মৰাণ উখাপুৰত বিহু চাবলৈ বুলি বৃহস্পতিবাৰে নিশা প্ৰায় 9:30 নাহৰকটীয়াৰ এগৰাকী লগৰীয়াৰ সৈতে ওলাই গৈছিল থিনা গগৈ নামৰ বোৱাৰীগৰাকী। ইয়াৰ পিছতে আজি পুৱা প্ৰায় 10:30 থিনা গগৈৰ স্বামী শংকু গগৈয়ে থিনা গগৈৰ মাতৃক মৰাণ মেডিকেল চেণ্টাৰলৈ মাতি পঠিয়ায়। লগে লগে মাতৃগৃহৰ পৰিয়ালৰ লোক আহে যদিও মৃত অৱস্থাত প্ৰত্যক্ষ কৰে থিনা গগৈ। উল্লেখ্য যে 1 বছৰ 4 মাহ পূৰ্বে মৰাণৰ বটামৰাৰ শংকু গগৈৰ সৈতে থিনা গগৈৰ বিবাহ হৈছিল যদিও পৰিয়ালৰ লোকে মানি নোলোৱাত মাতৃগৃহত দিন কটাইছিল থিনা গগৈ। ড্ৰাগছ আসক্ত শংকু গগৈয়ে থিনা গগৈক বলপূৰ্বক ড্ৰাগছৰ বেজী দি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে থিনা গগৈৰ মাতৃয়ে। ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত ইতিমধ্যে থিনা গগৈৰ সৈতে বিহু চাবলৈ যোৱা ছোৱালীগৰাকী আৰু শংকু গগৈক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে মৰাণ আৰক্ষীয়ে। ঘটনাটো কালি তাই বিহু চাং বুলি ওলাই আহিছিলে ঘৰৰ পৰা। মই মানা কৰিছিলোঁ আহিবলৈ। লগৰ ছোৱালী এজনী নাহৰকটীয়াৰ পৰা আহিলে, তাইৰ লগতে ৰাতি 9:30 বজাত গুচি আহিলে। তাৰপৰা ফোন নাই কৰা, মোৰ গাটো ঠিক নাই বুলি মই শুই আছোঁ। ৰাতিপুৱা ফোন মাৰিছোঁ, ইমান দেৰি অহা নাই, মই নাৰ্ছিং হোম আহিব লাগে বুলি। ফোনটো ৰিচিভ কৰা নাই। মই বাৰে বাৰে ফোন মাৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই। তাৰ অলপ দেৰি পিছত মোক কেইটা বাজিছিলে জানো চালে গম পাম। তেতিয়া ফোন কৰিছে নাৰ্ছিং হোমৰ পৰা শংকুৱে ফোন কৰিছে যে এনেকৈ মোৰ ঘূৰালে ট্ৰেভেলাৰৰ পৰা কিবা গাড়ীত আনিছোঁ আমি ইয়াত নাৰ্ছিং হোমত আহকচোন কৈছে। মই বোলো এনেই তহঁতি মটৰচাইকেলত ঘূৰি ফুৰ, কিবা হৈছে বুলি ভাবি আছোঁ, মই ইমান এটা নাজানো এনেকুৱা হৈছে বুলি। এতিয়া ইয়াত আহিহে গম পাইছোঁ একো চিন নাই। তাৰ কোনোবাই মাদাৰে কৰিলে, পেলাই থৈ দিছিলে বোলে, আনি পিনে সিহঁতে এনেই শ্ব'টো দেখাই দিলে আৰু ইয়াতে নাৰ্ছিং হোমত। এইটো শাস্তি পাব লাগে দুখীয়ে। কোন কোন আছিলে ওলাব লাগিব। মইতো তাক মাৰিলে বুলিয়ে সন্দেহ কৰিছোঁ। ই ভালেই, মই আহিছে ওলাই সোনকালে যামগৈ বুলি আহিছে আৰু নাই যোৱা ৰাতিপুৱা ফোনটো ৰিচিভ নকৰাৰ কাৰণেহে মই চিন্তা হৈছিলে অকণমান। তাৰপিছত বেলেগ নম্বৰৰ পৰা ফোন যোৱাৰ কাৰণে মই তেতিয়াই গম পালোঁ কিবা এটা হৈছে নেকি বুলি ৰিচিভ কৰিছোঁ। তেতিয়া কৈছে নাৰ্ছিং হোমত আছোঁ বোলে, অকণমান দুখ পালে মূৰত বুলি কৈছে। আহি দেখিছোঁ মূৰত দুখ পোৱাই নাই। উখাপুৰ গৈছিলে। মই কেইটা বাজিছিলে বাৰু অথনি, মইতো 10:30 হৈছিলে নেকি। মই ৰিক্সাত আহিছোঁ তেতিয়া। একো গম নাপাম, ৰিচিভে নকৰিলে ফোনটো। তাৰ লগত থকাখিনিয়ে গম পাব ক'ত আছিলে। শংকু, মমিনা আৰু আছে বুলি কৈছিলে 2-এজনমান। শংকু তাই আগত গৈছিলে ল'ৰাটো, সেইজন এতিয়া নাথাকে। মানে তাই খুব বেয়া কামবিলাক কৰিব ধৰিলে। মই ঘৰত আনিছিলোঁ তাক, ভাল হ'লেহে যাব দিম বুলি সেনেকৈও কৈ থৈছিলোঁ মই। কিন্তু কালি সেইখিনি তাই বাহিৰত থাকিছিলে, ছোৱালীজনী আহিছিলে, তাই লগ কৰি পিনে সেইখিনি কৰিছে, সিহঁতে মাৰিছে। ড্ৰাগছতে ওলাই পৰিছে, তাক ইনজেকশ্যনো দি দিলে নেকি সম্ভৱ কৈছে, মই নাজানো। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, NFR 24।